हेलो मोर स्टूडेंट स्वागतम जनाइছো তোমালোকক মোৰ নতুন ইউটিউব চেনেল ইজি ম্যাথছ উইথ কপিললে। আজি আমি ক্লাস 8 অৰ চেপ্টাৰ 13 অৰ প্ৰত্যক্ষ আৰু ব্যস্ত সমানুপাত চেপ্টাৰটোৰ ইন্ট্ৰোডাকশন পাৰ্টটো চাম হা। ইন্ট্ৰোডাকশন মানে আজি এই চেপ্টাৰটোৰ লগত আমি চিনাকিহে হ'ম। ইয়াত এই চেপ্টাৰটোত মানে দুটা বস্তু আছে চোৱা, প্ৰত্যক্ষ আৰু ব্যস্ত সমানুপাত হয় নাই। প্ৰত্যক্ষ সমানুপাত এটা বেলেগ বস্তু আৰু ব্যস্ত সমানুপাত এটা বেলেগ বস্তু। আমি সেই দুইটাৰে কোনটোনো কেনেকুৱা কি হয় সেই বস্তুটোৱে আজি থলমূলকৈ অলপ বুজিবলৈ চেষ্টা কৰিম। যদি কিবা বুজাত অসুবিধা হয় বা কিবা কঠিন টাৰ্ম পোৱা কিবা হয় মোক জনাবা, মই নিশ্চয় আকৌ বুজাই দিম, ভালকৈ বুজাম। ঠিক আছে, ষ্টাৰ্ট কৰোঁ তেন্তে। বস্তুটো বুজাবলৈ আমি দুটা এক্সাম্পলৰ সহায়ত ষ্টাৰ্ট কৰোঁ। এক্সাম্পল মানে উদাহৰণৰ সহায়ত ষ্টাৰ্ট কৰোঁ। ডাইৰেক্ট প্ৰত্যক্ষ মই ইংৰাজী আৰু অসমীয়া দুইটা মানে ভাষাই ব্যৱহাৰ কৰিম, যাতে সকলোৰে বুজাত সুবিধা হওক বা কিবা কাৰো কিবা প্ৰব্লেম নহয়, সেইটো কাৰণে। ঠিক আছে, ডাইৰেক্ট আৰু ইনভাৰ্চ প্ৰপৰ্চন ইংলিছত সেইটো হয়। আমি যেতিয়া প্ৰথম এক্সাম্পল 1 মই বহি এখন লৈ লৈছোঁ। এক্সাম্পল 1 যেতিয়া আমি বজাৰ যাওঁ, বজাৰ তোমালোকে চাগে বজাৰ গৈছা, বজাৰতো নোযোৱা মানুহ নাই চাগে, তোমালোকৰ তেওঁ ক্লাছ 8 হ'লা ডাঙৰ হ'লা, বজাৰ গৈছা। বজাৰত তোমালোকে যেতিয়া বস্তু কিনা, ধৰি লোৱা তোমালোকে এটা বস্তু কি কিনিছা, মই কৈছোঁ কাপোৰ কিনিছা দিয়া, কাপোৰ পেণ্ট এটা কিনিলা, পেণ্ট এটা কিনিলা। পেণ্ট বাদ দিয়া, আলু 1 কেজি, আলু 1 কেজি কিনিলা বুলি মই দোকানলৈ গ'লা, আলু 1 কেজি কিনিলা। আলু 1 কেজি দাম এতিয়া ধৰি লোৱা তুমি 20 টকা হা। যদি আমি কি কৰোঁ, আলু 1 কেজি আলু কিনিলে ইয়াত চোৱা হৈছে 20 টকা। যদি 2 কেজি কিনো তেতিয়া কিমান হ'ব, 40 টকা। যদি 3 কেজি কিনো তেতিয়া কিমান হ'ব, 60 টকা হয় নাই। ইয়াত কি হৈছে, এইফালে এইটো কি হয়, টকা হয়, টকা হয়, 40 টকা, এইটো টকা, আৰু এইটো কি হয়, এমাউণ্ট হয়, কিমান, 1 কেজি 2 কেজি 3। এই এক্সাম্পলটোত কি হৈছে চোৱাচোন, যেতিয়া 1 কেজি আছিলে 20 টকা হৈছে হয় নাই। 1 কেজি 1 আছিলে তেতিয়া হৈছে 20 হৈছে, যেতিয়া 2 হৈছে তেতিয়া হৈছে 40 হৈছে হয় নাই। 2 কেজি যেতিয়া হৈছে 40 হৈছে, মানে এইটো যেতিয়া বাঢ়ি গৈছে এই প্ৰাইচটো, টকাটো বাঢ়ি গৈছে হয় নাই। যেতিয়া 3 হৈছে তেতিয়া 60 হৈছে, যেতিয়া মানে টকাটো বাঢ়ি গৈছে তেতিয়া এই যেতিয়া মানে এমাউণ্টটো বাঢ়ি গৈছে, যিমান এমাউণ্ট কিনিছে, যিমান কেজি 3 কেজি যদি বাঢ়ি গৈছে, এফালে এমাউণ্টটো বাঢ়ি গৈছে। এইটো হৈছে এক্সাম্পল। আমাৰ উদাহৰণ কিহৰ হৈছে, এইটো আমাৰ উদাহৰণ হৈছে ডাইৰেক্ট সমানুপাত, মানে ডাইৰেক্ট সমানুপাত, দুটা হেৰি কৰি দিলোঁ, প্ৰত্যক্ষ সমানুপাত। কিহৰ উদাহৰণ হৈছে, প্ৰত্যক্ষ সমানুপাতৰ উদাহৰণ এইটো। ঠিক আছে, তাৰপিছত আৰু এটা উদাহৰণ লওঁ, আমি এইফালে লওঁ এক্সাম্পল নম্বৰ 2। ঠিক আছে, এক্সাম্পল নম্বৰ 2 লৈছোঁ। ইয়াত আমি কি ব্যস্ত সমানুপাতৰ এটা উদাহৰণ চাওঁ হা। ব্যস্ত সমানুপাত মানে ইনভাৰ্চ প্ৰপৰ্চন। ইয়াত কি হয়, বস্তু এটা ছাইড যদি বাঢ়ি যায়, এটা ছাইড কি হয়, কমি যায়। ঠিক আছে, ইফালে কি আছিলে, ডাইৰেক্টত কি আছিলে, DIRECT। ডাইৰেক্টত কি আছিলে, যেতিয়া এফালে বাঢ়ি যায় এফালেও দুইটা ছাইডে বাঢ়িয়ে গৈ থাকে, মানে বাঢ়ি গ'লে এটা ছাইড বাঢ়ি গ'লেও এইটো ছাইড বাঢ়িয়ে যাব। কিন্তু ইনভাৰ্চত কি হয়, এটা ছাইড যদি বাঢ়ি যায় ওপৰলৈ যায়, এটা ছাইড ক'লে যাব, তললৈ যাব। ইনভাৰ্চ মানে ব্যস্ত সমানুপাতত কি হয়, এটা ছাইড যদি বাঢ়ি যায় এটা ছাইড কমি যাব। ঠিক আছে, এইটো উদাহৰণৰ সহায়ত বুজিলে ভালকৈ বুজাত সুবিধা হ'ব। যদি চোৱা, ধৰি লোৱা তোমালোকে স্কুলৰ পৰা ঘৰলৈ খোজকাঢ়ি গৈ আছে, এইখন স্কুল ধৰি লোৱা, ইয়াত আছে তোমালোকৰ ঘৰটো, এইটো ঘৰ হা। ঠিক আছে, এইটো ঘৰ আৰু যেনেকুৱা ঘৰ, এখন স্কুল, ইয়াৰ পৰা ইয়ালৈকে গৈছা, ইয়ালৈকে ধৰি লোৱা তোমালোকে 3 কিলোমিটাৰ হা। ইয়াৰ পৰা যদি আমি খোজকাঢ়ি যাওঁ, খোজকাঢ়ি নহয় চাইকেলত গৈছোঁ, ধৰি লোৱা খোজকাঢ়ি গ'লে বেছি দূৰ হৈ যাব, 3 কিলোমিটাৰ, ইমান দূৰ খোজকাঢ়িব নালাগে। চাইকেলত গৈছোঁ, চাইকেলত যদি স্কুল যাওঁতে দেখা যায়
কিছুমান ল'ৰা আছে বহুত স্পীডত চাইকেল চলায় ন তেনেকুৱা যদি স্পীডত যায় ল'ৰাজন বহুত স্পীডত গৈছে বোলে স্পীডত গ'ল সি কিন্তু হেৰিয়ত ঘৰ পাওঁতে সিয়া টাইম নালাগিব বেছি স্পীডত মানে স্পীড যেতিয়া বাঢ়ি যায় স্পীডত যদি জল্দি স্পীডত চাইকেল চলাই ঘৰ যায় তেতিয়াহ'লে ঘৰটো সোনকালে পাব যদি এজন তাৰ তুলনাত আৰু বেলেগ এজন মানুহ আছে ধৰি লোৱা তোমাৰ লগৰজন বেলেগ এটা লগৰ আছে হা সি যদি লাহে লাহে চলায় তেতিয়াহ'লে সিয়াৰ স্পীডত চলোৱাজনতকৈ ঘৰ পাবলৈ কম সময় লাগিব মানে বেছি সময় লাগিব হয় নাই স্পীডত যোনজনে স্পীড গৈছিলে তাৰ ঘৰ পাবলৈ কম সময় লাগিব আৰু যোনজন লাহে গৈছিলে সিয়াৰ বেছি সময় লাগিব হয় নাই মানে ইয়াত কি ক'ব বিচাৰিছে যদি আমি চাইকেলখনৰ স্পীডটো বঢ়াই দিওঁ চাইকেলখনৰ স্পীডটো যদি আমি বঢ়াই দিওঁ হা তেতিয়াহ'লে ডিষ্টেঞ্চ এই বস্তুটো যিমান টাইম লাগিব যে টাইমটো সময়টো কি লাগিব কম লাগিব হয় নাই কম লাগিব সময়টো কমি গৈ থাকিব তললৈ গৈছে সেইটো কাৰণে দেখি কমি গৈছে কাৰণে এইটো তললৈ দি দিছোঁ ঠিক আছে তাৰপিছত যদি আমি স্পীডটো কমাই দিওঁ ধৰি লোৱা আমি কমাই দিছোঁ লাহে যাম আমি স্পীড নাযাওঁ আমি স্পীডটো কি ক'লোঁ কমাই দিলোঁ তেতিয়াহ'লে যদি কমাই দিওঁ কি হ'ব সময়টো আমাক বেছি লাগিব নাই টাইমটো আমাক বেছি লাগিব এইটো উদাহৰণ হৈছে আমাৰ ব্যস্ত সমানুপাতৰ উদাহৰণ ঠিক আছে অ'কে তেতিয়াহ'লে মই ভাবি লৈছোঁ কি ডাইৰেক্ট মানে প্ৰত্যক্ষ সমানুপাতৰ উদাহৰণটো তোমালোকে বুজি পালা এইটো আছিলে প্ৰত্যক্ষ সমানুপাতৰ উদাহৰণটো হয় নাই ইয়াত কি হয় মই আকৌ এবাৰ কৈ দিছোঁ যদি এটা বস্তু বাঢ়ি যায় তেন্তে আনটো বস্তু বাঢ়ি যাব মানে দুটা ছাইড থাকে এইটো ছাইড আৰু এনেকৈ দুটা ছাইড লগ লাগি আছে এইটো দুটা ছাইড আছে এইটো ছাইড যদি বাঢ়ি যায় এইটো ছাইডো বাঢ়ি যাব এইটো হৈছে আমাৰ কিহৰ উদাহৰণ এইটো আমাৰ প্ৰত্যক্ষ সমানুপাতৰ উদাহৰণ মানে প্ৰত্যক্ষ সমানুপাত কেনেকুৱা হয় সেইটো কথা কৈছোঁ মই এইটো যদি এটা বস্তু এটা ছাইড বাঢ়ি যায় তেতিয়াহ'লে আনটো ছাইডো যদি বাঢ়ি যায় সেইটো হৈছে আমাৰ প্ৰত্যক্ষ সমানুপাত আৰু যদি হৈছে এটা ছাইড দুটা ছাইড আছে এটা ছাইড যদি বাঢ়ি যায় এটা ছাইড যদি কমি যায় এইটো হৈছে আমাৰ ইনভাৰ্ছ সমানুপাত মানে ব্যস্ত সমানুপাত ইনভাৰ্ছ প্ৰপৰ্চন বুলি কয় ইংলিছত হয় নাই ঠিক আছে তেন্তে আজিলৈ সামৰোঁ ইমানেই কিবা অসুবিধা হ'লে ক'বা আৰু নেক্সট আজি এইটোতো হেৰি কি বুলি কয় ইন্ট্ৰডাকশ্যন ক্লাছ হয় তাৰপিছত ইয়াৰ পাছত কি আছে কিতাপখন চাব লাগিব ইয়াৰ পাছত কি হয় সেইখিনি ইয়াৰ নেক্সট ভিডিঅ'ৰ পৰা ষ্টাৰ্ট কৰিম